আমি কাঠৰ কেইখনমান অবৈধ ট্ৰাক আমি জব্দ কৰিছো। এতিয়া কথাটো হৈছে জাতি মাটি ভেটিৰ কথা কোৱা এখন চৰকাৰৰ দিনত গোবিন চৰকাৰ বুলি এজন মানুহে কেনেকে কাঠৰ চিণ্ডিকেট চলাব পাৰিছে তাত আমাক প্ৰশ্ন আছে। আৰু এটা কথা একদম স্পষ্ট, অসমৰ ৰাজহ অসম চৰকাৰে পাব লাগিব। আৰু এতিয়া প্ৰশ্নটো হৈছে ইমান বিয়োগম বিভাগ থকাৰ পিছতো কেনেকে ইমান দৈনিক কোটি কোটি টকাৰ কাঠ সৰবৰাহ হৈ আছে, কোন কোন বিভাগীয় মন্ত্ৰী জড়িত হৈ আছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে দুৰ্নীতিৰ বিৰুদ্ধে শকতশীলতাৰ নীতি, তেন্তে কোনোবাটো মন্ত্ৰী জড়িত হৈ আছে। আৰু নহলে গোবিন চৰকাৰে কোন মন্ত্ৰীক সপ্তাহে 10 কোটি টকা দি আছে, আমাক তাক লৈ প্ৰশ্ন আছে। আৰু গোবিন চৰকাৰে কেনেকে সাহস কৰিলে উজনি অসমৰ মাজেদি তেওঁ কাঠৰ চিণ্ডিকেট কৰিবলৈ। এতিয়া কথাটো হৈছে গোবিন চৰকাৰক যদি কেতিয়াবা বিলাসী থানা সৈনিকে পায় তেতিয়া কিন্তু উত্তম মধ্যম ঘূৰাব, সেইটো একদম স্পষ্ট কথা। আৰু অসম চৰকাৰৰ ৰাজহৰ ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া মানুহে পাবলগীয়া প্ৰাপ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু তাৰ উপৰি বন ধ্বংস ইয়াত কম্পিটিশ্যন চলিছে, বন ধ্বংসৰ কম্পিটিশ্যন চলিছে, পাৰিবাৰিক পাৰ্শ্বিকতা নাইকিয়া কৰাৰ চেষ্টা কৰা হৈছে। আৰু তাৰ বিপক্ষে বিলাসী থানা নামৰ এটা শক্তিয়ে যুঁজিছে, আৰু অনাগত দিনত আমি যুঁজি যাম। আৰু গোবিন চৰকাৰক গ্ৰেপ্তাৰ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সৎ সাহস দেখুৱাওক। আৰু আমি থকালৈকে অবৈধ কাঠৰ এখনো গাড়ী এফালেদি পাৰ হৈ যাব দিয়া নহয়। অৰুণাচলৰ পৰা আহিছে বুলি আমাক কালি ড্ৰাইভাৰে জনাইছে। অৰুণাচলৰ পৰা গৈছে, তেওঁলোক নামনি এই মুখে গৈছে ধুবুৰীলৈকে। আমি ভটিয়াপাৰ অঞ্চলত জব্দ কৰি বৰ্তমান জয়সাগৰ আৰক্ষী জিম্মাত আছে। আমি এতিয়া শিৱসাগৰ বন বিভাগক গৈ পেলাই আমি এখন কাগজ দিম, আমি এখন দাবী পত্ৰ জনাম। আৰু যাতে কোনো কাৰণত, এতিয়া কথাটো হয় কি একো কাগজ পত্ৰ নথকা গাড়ীবিলাক যেতিয়া কোনোবাই জব্দ কৰে, জব্দ কৰাৰ দুদিন পিছতে কাগজ পত্ৰ ওলাই যায়। আমাৰ প্ৰশ্ন হৈছে জব্দ কৰাৰ দুদিন পিছত কেনেকে কাগজ পত্ৰ ওলায়, আমাৰ সেইটোক লৈ প্ৰশ্ন আছে। আৰু এইটো এটা সম্পূৰ্ণ অনৈতিক কাম, আৰু এই কামটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে।